নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ৰাতি ৰৈ যোৱা ভাতৰ কুৰকুৰিৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে আপোনালোকৰ সন্তানক কম সময়ত পাকঘৰত থকা বস্তুৰে বনাই দিব পাৰিব। আশা কৰোঁ ৰেচিপিটো ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই ৰাতি ৰৈ যোৱা ভাত একাপ লৈছোঁ। ইয়াতে মই 2 চামুচ চাউলৰ গুড়ি দি দিছোঁ। 2 চামুচ চাউলৰ গুড়ি দি দিলোঁ। 1 চামুচ কৰ্ণফ্ল'ৰ দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে 1 চামুচ ময়দা দিলেও হৈ যাব। ইয়াতে 2 চামুচ বেচন দি দিম। 1 চামুচ দিলোঁ। 2 চামুচ বেচন দি দিলোঁ। জোখমতে নিমখ দি দিম। নিমখ বেছিও নিদিব। মই আধা চামুচ দি দিছোঁ। ইয়াত মই 1 চামুচ বাটাৰ দি দিছোঁ। এতিয়া ইয়াতে মই 3-4 চামুচ জোখত পানী দি এইখিনি মিক্সিত গুড়ি কৰি ল'ম। বেছি পানী নিদিব, কম পানী দিব। মই 3 চামুচ বা 4 চামুচ হ'ব তেনেকুৱা জোখত দি দিছোঁ। বেছিও নিদিব। এইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। এবাৰতে আপোনালোকে মাৰি ল'ব নোৱাৰিব। ৰৈ 3-4 বাৰ মাৰি ল'ব, আৰু যদি দৰকাৰ হয় অলপ আৰু 1 চামুচ 2 চামুচ পানী দি পেষ্টটো এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই উলিয়াই ল'ম। আপোনালোকে এইদৰে যদি বনাইছে গমেই পাব। যদি বনোৱা নাই আপোনালোকে এইদৰে বনাই চাব। মই উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে অলপ মছলা দি দিম। ইয়াত মই আধা চামুচৰ আধা জালুকৰ গুড়ি দি দিছোঁ। ৰেড চিলিও একে সমান পৰিমাণতে দি দিছোঁ। গৰম মছলা মই 1 পিঞ্চ বেকিং চৌডা দি দিছোঁ, সামান্য পৰিমাণৰ। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। জ্বলাৰ পৰিমাণটো ল'ৰা ছোৱালীয়ে যিমান পৰিমাণত জ্বলা খায় আপোনালোকে সেই হিচাপত দি দিব। এইদৰে বনাই দিব সিহঁতক কুৰকুৰে। কোনেও ধৰিব নোৱাৰিব ভাতৰ পৰা যে আপোনালোকে কুৰকুৰে বনাইছে। এইখিনি মই ভালদৰে দেখিছেনে মিক্স কৰি ল'লোঁ। এইখিনি মোৰ ৰেডি। মই নিমখৰ পাকেট এটা এইদৰে পলিথিনটো ভালদৰে ধুই এইদৰে লৈ লৈছোঁ। আপোনালোকে পাইপিং বেগ থাকিলে এয়াও ল'ব পাৰে, কিন্তু সকলোৰে ওচৰত নাথাকে, সেইকাৰণে মই এইটোতে বনাই আপোনালোকক দেখাই দিম। এতিয়া ইয়াতে মই ভৰাই ল'ব লাগিব। এইদৰে লৈ ভৰাই ল'ম। ঘৰত আমি ল'ৰা ছোৱালীক এইদৰে যদি বনাই দিব পাৰোঁ, দোকানৰ পৰা চিপছ অনাৰ দৰকাৰে নাথাকে। দেখিছেনে এইদৰে মই ভৰাই ল'লোঁ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে মেগী মছলাও এপেকেট দি দিব পাৰে। যি মছলা ভাল পায় মই দি দিলোঁ। এইদৰে লৈ ল'ব। এতিয়া মই ইয়াৰে কোণাটো অলপ এইদৰে কাটি ল'ম। বেছি ডাঙৰো নকৰোঁ আৰু সৰুও নকৰোঁ। এইটো মোৰ ৰেডি হৈ গ'ল। মই গেছত পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। গৰম হৈছে। এতিয়া মই ইয়াতে এইদৰে দি যাম। এইদৰে দি দিব। দেখিছেনে ওপৰলৈ উঠি আহিছে। এইদৰে ঠাই চাই এইদৰে দি যাব। খুব টেষ্টি হয়। আপোনালোকে বনালে নিশ্চয় গমেই পাব।
আপোনালোকে দিয়ে লৰাই নিদিব, এইদৰে ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে? এতিয়া মই অলপ এইদৰে ইলুটি সিলুটি কৰি দি দিম। দোকানৰ কুৰকুৰি কিনিবৰে দৰকাৰ নাথাকে, এইদৰে যদি ঘৰতে আমি বনাই দিওঁ ল'ৰা ছোৱালীক। এইখিনি মোৰ ৰেডি হৈ গ'ল, এতিয়া নমাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ প্ৰথম হৈ গ'ল। দ্বিতীয়বাৰো দেখাই দিছোঁ, এইদৰে দি দিব। একেবাৰে সহজ, আপোনালোকে এবাৰ এইদৰে বনাব, বনাই মোক কমেণ্টত জনাব। এইদৰে দি লৰাই নিদিব, এইদৰে ওপৰলৈ উঠি আহিব। আহিলে আপোনালোকে এইদৰে লুটিয়াই দিব ইলুটি সিলুটিকে। খুব টেষ্টি হয়, আপোনালোকে বনাব। এয়া মোৰ দ্বিতীয়বাৰো ভজা হৈ গ'ল। এতিয়া এয়া নমাই ল'ম। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি মই নমাই ল'লোঁ। এতিয়া মই ইয়াৰ পৰা ইয়াতে লৈ ল'ম। এইদৰে আপোনালোকে বনাব, দোকানৰ কুৰকুৰি ল'ৰা ছোৱালী আৰু নিবিচাৰিব। এতিয়া ইয়াতে দি দিম মই নিমখ। প্ৰথমতে দিছোঁৱে, এতিয়া অলপ আৰু কমকৈ দি দিছোঁ। এয়া আধা চামুচ চাট মছলা দি দিছোঁ, আধা চামুচ ৰেড চিলি দি দিছোঁ। জ্বলা আপোনালোকৰ ল'ৰা ছোৱালীৰ হিচাপত দি দিব। আধা চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। এইদৰে আপোনালোকে বনাব, বনাই ল'ৰা ছোৱালীক দিব। দোকানৰ কুৰকুৰিও ঘৰত বনোৱা কুৰকুৰিক পাত্তাই নাপাব, এইদৰে বনাব। ইয়াত মই আধা চামুচ, মই পাহৰি গৈছিলোঁ, এয়া পুদিনাৰ গুড়ি দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, দিলে খুব টেষ্টি হয়। এয়া মোৰ কুৰকুৰি ৰেডি হৈ গ'ল। এতিয়া মই বাটিত উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।